দেখা দেখা সর্বজন ভাগ্যর কিন রূপ হইলা আজি পান্দুর রূপ কি দু হইদয়ালি পান্দুর সুখে দুঃখে বন্দি দেরি হইয়া প্রিয় বালা উপনীত হইলা গয়া আইব উপনীত হইলা গয়া কাইম দুৰ্ভগীয়া মই লিপি লিখনত নাই মোৰ সুখ ভোগ মোৰ সেইবাবে তোমালোকৰ হৈছে এনেকুৱা অৱস্থা বেজাৰ কৰিলে জানো লাভ হ'ব কিবা এয়া আমাৰ ভাগ্যৰে লিখন ইয়াক প্ৰতিহতকৰণৰ শক্তি কাৰ আছে এই সংসাৰত এতিয়াও সংসাৰত আছে ধৰ্মৰ মহিমা চিৰ বিদ্যমান ৰূপে আছে সত্যৰ মহিমা চোৱা মাতৃ যতকে দাহনৰ পাছতো অক্ষত শৰীৰে আছো সকলোতে আমি এতিয়াও হাঁহি মুখে আছে দুৰ্যোধন ঈৰ্ষাতে হিংসাৰ অগণিত দগ্ধ হৈ দুষ্কাৰ্য কৰিছে কি প্ৰতি ক্ষণে ক্ষণে দুৰ্যোধন তই এবাৰ ক্ষান্ত দাদা এতিয়াও সময় হোৱা নাই প্ৰতিশোধৰ বিষ বাষ্প উৎকীৰণৰ বাবে এতিয়া ধৈৰ্যৰ সময় এতিয়া সময় সংযমৰ আত্মনিয়ন্ত্ৰণৰ নিয়ন্ত্ৰণ হেৰাই কৰো যদি দুষ্কাৰ্য প্ৰবল কালে ক্ষমা নকৰিব আমাক কিন্তু কোনোদিন আমি কৰা নাই একো বৈৰিতা সাধন নাই কৰা অনিষ্ট একোকে কিন্তু কিয় ঈৰ্ষা দলে দগ্ধ আমাৰ প্ৰতি কৌৰৱ ভকত ইয়াত নিহিত আছে শকুনিৰ গোট ষড়যন্ত্ৰ ঈৰ্ষা দলে দগ্ধ হৈ স্নেহ সম্ভাষণে দুৰ্যোধনক দিছে গোট নীতি ষড়যন্ত্ৰৰ হলাহল বিষ তাৰে পৰিণতিত শুদ্ধ নকৰি বিচাৰ দুৰ্যোধনে কৰি গৈছে অকৃত্য সাধন যদি হিংসা হৈ পৰিছে তাৰ বাবে পৰম সম্বল নহয় দুখ নাই সমুলি কাৰোৰে মই দুখী কৰ্মফল জন্মদিন অৱধি নাই সুখ ভোগ মোৰ কপাল মোৰ এইবাবে তোমালোকৰ
আই আসরিয়াই তোমার বংশবান্ধব, দূর করিম তোমার দুর্দশা। আই আহা, এই স্থানতে খন্তেক কৰো বিশ্ৰাম। পাণ্ডুৰ নন্দনয় আজি দেখা বিষণ্ণ বদন, ভোগ শকতে যি ভূমিত শয়ন, হবে মাত্র স্মরে কৃষ্ণ নাম, সভাসতে বোলে রাম রাম। ইমান সুন্দৰ, ইমান ইমান সুন্দৰ যুৱক, স্বাস্থ্যৱান, ৰূপৱান, অনুপম যুৱক, দেখাতে আৰ্যকলোৎসৱ যেন লাগিছে সততে। ৰোমাঞ্চিত শৰীৰ আজি, মন প্ৰাণ মোৰ। পাঁচজনীয়ক স্বামীৰূপে ধন্য হ'ব এই হিড়িম্বাৰ জীৱন। শান্ত সুপ্ত নিবিড় ৰজনী ক'ৰ পৰা আহে কৈ নায়ক। দেখিও যৌৱন উতলা কৰি ৰোমাঞ্চিত হৈছে আজি মন প্ৰাণ মোৰ। হ'ব পাৰে এইটো মায়া ৰাক্ষসৰ। তথাপি সতৰ্কতাৰে বাৰ্তালাপ কৰো যুৱতীৰ সমে। কোন তুমি যুৱতী? একাকিক অৱস্থাৰে কিয় কৰিছা বিচৰণ এই বনৰ মাজত? নে ৰাক্ষসৰ বংশৰে তুমি? হে যুৱক, আপোনাৰ সম্বোধনে পুলকিত কৰিছে অন্তৰ আমাৰ। আপুনি যে ৰাক্ষসৰ কথা কৈছে, লগ পাইছে জানো? পোৱা নাই লগ, কিন্তু জানো ভালদৰে অতিকে ভয়ানক এই গ্ৰাম্যকানন ৰাক্ষসৰ বিচৰণ ক্ষেত্ৰ অতিকে। হে যুৱতী, একাকিক অৱস্থাৰে কি কাৰণে কৰিছে এই বিচৰণ বনৰ মাজত? দেখি তোমাক ঘনে ঘনে চিন্তা মোৰ জাগিছে মনত। মাজে মাজে হয় অনুমান ৰাক্ষসৰ বংশৰে তুমি। বাৰু যেই কি নোহোৱা, আহা কিছুক্ষণ পৰাহি বিশ্ৰাম, প্ৰভাতৰে গুচি যাবা স্বস্থানলৈ। আন্তৰিক কৃতজ্ঞতা জনালো যুৱক। হে যুৱক, পামনে আপোনাৰ পৰিচয়? দেখাতেই মহাবীৰ যেন হয় অনুমান। মোৰ পৰিচয় কি দিম যুৱতী? কিয় আপোনাৰ পৰিচয় দিবলৈ অসুবিধা পাইছে নেকি? শুনা হস্তিনাৰ ৰাজবংশৰ বংশভাতাৰ মাজে মধ্যম মই ভীম, লগত 4 ভাতৃ আৰু জননী আমাৰ। দৈব্যৰ দুৰ্বিপাকত আমাৰ আজি এনেকুৱা অৱস্থা। পালো তুমি কোন?
মই নাম মোৰ হিড়িম্বা। হিড়িম্বা? নাম মোৰ হিড়িম্বা। অগ্ৰজ মোৰ হিড়িম্ব ৰাক্ষস অধিপতি হিৰণ্যকৰ। অগ্ৰজৰ আজ্ঞা শিৰোধাৰ্য কৰি মনুষ্য সুনীত সন্ধানে আহি পালো তব সন্মুখত। ৰক্ত বিবাহো তুমি? তেনে তুমি আমাক কৰিবা ভক্ষণ? আহিছিলো সেই ভাবেৰে, কিন্তু হিল্লোলিত চন্দৰে জংকাৰিত সমগ্ৰ শৰীৰ মন্দাকিনীৰ কুলু কুলু স্বৰে প্ৰকাশিত উজ্জ্বল বদনে সুন্দৰ সুঠাম শৰীৰে তোমাৰ আকৰ্ষণ কৰিছে মোক প্ৰতিপলে পলে। কোন তুমি? নোহোৱানে হিড়িম্বাৰ সাধনাৰ ধন উপাস্য দেৱতা? আহা আহা কাষ চাপি প্ৰত্যক্ষ কৰি তবৰো সমীপৰ পৰা সাৰ্থক কৰো মোৰ নয়ন যুগল। প্রত্যক্ষ করি সুদর্শন সুঠাম যুবক ভক্ষ ভক্ষ নকরি বিচার মগ্ন আজিতই প্রেমর পাহর। ক্ষমা করো দাদা, ক্ষমা করো। ভাবি আজি ইয়ার উচিত রক্ষা করো নত প্রাণ মূর্ছাই সাবধান দুর্দান্ত রাক্ষ হিড়িম্বা। আর সেটা আমার, আর সেটা রক্ষা করা কর্তব্য আমার। আগে মুখ হত্যা করি, তার পাছত হিড়িম্বা তই করিবি ভক্ষণ। সামান্য বালক কিয় জ্বলন্ত অগ্নি জাপ দি ভস্মীভূত বাহুতা? অবশ্যই অবশ্যই মৃত্যুলিপি লিখা আছে শিশুর মূলে হাতত। বধ করি তোক, তার পাছত বধ করিবে কুলর কন্তকে হিড়িম্বা। তোর কযুদ্ধর নোহে প্রয়োজন, মৃত্যুলিপি লিখা আছে কার দেখিবি খবরে। বেশ বহুতে দুয়ুবীরে আরম্ভিনা রণ। এহি মতে দুয়োজনে যুদ্ধ আৰম্ভিলা। বাৰিষাৰ মেঘ যেন আৰে গৰ্জি বেলা গিলা। বাৰিষাৰ মেঘ যেন গৰ্জি বেলা গিলা। অৱশেষে ৰাক্ষসৰ জীৱ সমাপন। ৰাম হৰি ৰাম হৰি আৰে বুধ সৰ্ব ৰাম হৰি ৰাম হৰি বুধ সৰ্ব
চিন্তা যেন লাগিছে কোৱা কিবা নাম কিবা ধাম আৰু আৰু এই ভয়ানক ৰাক্ষসজন কোন আই আৰু ভাতৃগণ দাদা এয়া সন্মুখে হিড়িম্বা আমাৰ হিড়িম্বা অন্য হাতে ৰাক্ষস হিড়িম্ব অগ্ৰসেও হিড়িম্বা আশ্ৰিতা আমাৰ আশ্ৰিতাক ৰক্ষাৰ হেতু সমাপন হ'ল আজি হিড়িম্বদন ধন্য ধন্য বৎস আই আৰ্চিতাক ৰক্ষা কৰা শাস্ত্ৰৰ বিধান সেই কৰ্মকৰণৰ হেতু দেখি তোৰ কৰ্তব্য মহান গতিকে পুলকিত আজি কুন্তীৰ হৃদয় যুৱতী মাতৃ যোৱা এবে স্বস্থানলৈ মাতৃ যুৱতী নাই মোৰ কোনো আত্মীয় স্বজন এই সংসাৰত চিৰ অভাগিনী মই ভাগ্য লিপি লিখনিত পাহৰিলে বিধাতাই সুখৰ ৰবিয়া যেনিয়ে চাওঁ তেনিয়ে দেখো গভীৰ তমসা ভীষণ যুৱতী মাতৃ নাই কোনো আত্মীয় স্বজন নাই মাতৃ যুৱতী তোমাৰ মাতৃ সমুধনে হৃদয়জোৰ পেলাইছে আমাৰ মাতৃ সেই যুৱতী মাতৃ ব্যক্ত কৰা সকলো সম্যক ভাৱেৰে নিসংগ আছি মই এই কাম্যকত পিতৃ মাতৃয়ে বহু পূৰ্বতে একাকী কৰি গুচি গ'ল মোক স্বস্থানলৈ অগ্ৰজ হিড়িম্বই মোক পিতৃ মাতৃবধ কৰিছিল পালন কিন্তু অতিষ্ঠ হৈছিলো তাৰ কাৰ্যকৰণত প্ৰতি ক্ষণে ক্ষণে আজি এই ভীষণ যন্ত্ৰণাৰ পৰা উপশম পাইছো যদিও নিসংগতাৰ দুখত দুখী আজি মই হে মাতৃ কৰিছো কাকুতি দিয়ক আশ্ৰয় মোক হে যুৱতী আমি তোমাক কেনেকৈ আশ্ৰয় দিম দুদিনৰ অতিথি মাথো আমি এই কাম্যকৰ আত্মীয় স্বজন ৰাজ্য কৰি পৰিত্যাগ বনে বনে ভ্ৰমিছো সদায় সেই মহাত্মা নকব এনেকুৱা কথা হৃদয় বিদৰা এই কাম্যক বাসোপযোগী নহয় আমাৰ যুৱতী জ্যেষ্ঠই বধিলে দুদান্ত ৰাক্য সম্প্ৰতি নাই কোনো অৰাতি তোমাৰ যোৱা কৰাকৈ কাৰ্য যথাযথ হে মহাত্মা ক্ষণিক পূৰ্বে আপোনাৰ সবে কৰিছিল ঘোষণা আশ্ৰিতাক ৰক্ষা কৰা শাস্ত্ৰৰ বচন তেনেস্থলত কিবা দৰে একাকী কৰি মোক আপোনালোক গুচি যাব স্বস্থানলৈ ধৰ্মভ্ৰষ্ট নহ'বনে আপোনাৰ খবৰ তোমাৰ উদ্দেশ্য কি যুৱতী সৰ্বৰি ভূষণং চন্দ্ৰ নাৰী নং ভূষণং পতি পৃথিৱী ভূষণং ৰাজা বিদ্যা সৰ্বস্ব ভূষণম সৃষ্টিৰ নিয়ম অনুসৰি নাৰী জীৱনৰ পূৰ্ণতাৰ বাবে স্বামীৰ প্ৰয়োজন পতিয়েই নাৰীৰ অপূৰ্ব ভূষণ মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰা এই মহাত্মাক স্বামী ৰূপী বাঞ্ছা কৰো মই যুৱতী ই যে অলিক কল্পনা আত্মবৰ্গ পৰিত্যাজ্য পৰবৰ্গ সমাজয় স্বয়ং ময়া লয়ং জাতি ৰাজ্যম জাতি ধৰ্মত নিজ জাতিক পৰিত্যাগ কৰি যে বেলেগ জাতিৰ আশ্ৰয় গ্ৰহণ কৰে তাৰ সকলো ধৰ্ম নষ্ট হয় আৰু নিজেও বিনাশ প্ৰাপ্ত হয় বিজ্ঞসকলে কয় কুৰূপা হলেও উত্তম কুলজাত কন্যাহে সৰ্বদা বিবাহ কৰাৰ শ্ৰেষ্ঠ বিশেষত তুমি ৰাক্ষস কুল সেয়েহেতু তোমাৰ ইচ্ছা নহব পূৰণ শুনক মহাত্মা বিবাহৰ নাই প্ৰয়োজন বাসোপযোগী নহলেও নিজৰ জন্মভূমি নকৰো পৰিত্যাগ উপহাৰে লাগে মোক বীৰৰ সন্তানৰ সেই প্ৰাপ্তিৰ বাবেহে মোক স্বামীৰ প্ৰয়োজন আপোনালোকৰ সাক্ষাতে
কৰিছো প্ৰতিজ্ঞা নাপাওঁ যদি বঞ্চিত স্বামী আপোনালোকৰ সাক্ষাতে এই মুহূৰ্ততে তেজিম পৰা যুৱতী মাতৃ তোমাৰ মাতৃ সম্বোধনে হৃদয়জুৰি পেলাইছে আমাৰ মাতৃ পাবা মনোমত স্বামী এই মুহূৰ্ততে কিন্তু থাকিব চৰ্ত এই কাৰ্যকৰণত মাতৃ চৰ্ত অপুত্ৰ পাবা যদিও বিকুদৰক স্বামীৰূপে তুমি দিনটো থাকিব তোমাৰ সান্নিধ্যত সন্ধ্যাৰ লগে লগে আমাৰ কাষলৈ তেওঁ আহিব লাগিব আৰু শুনা মাতৃত্বৰ অধিকাৰী যেবে হবা তুমি পৰিত্যাগ কৰিম আমি হবে এই স্থান যাম আমি অন্য স্থানলৈ কোৱা সন্মত নে তুমি এই প্ৰস্তাৱত যদি সন্মত হোৱা আমিও সন্মত হ'ম প্ৰস্তাৱে তোমাৰ হ'ব মাতৃ ইয়াত মোৰ নাই অলপো আপত্তি বাচা ভীম দাদা